হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ক্লাছ 10ৰ অসমীয়া অধ্যায় 2ৰ সকলো পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু লগতে HSLC পৰীক্ষাত অহা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা। ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৱ বিষয়ক এক চমু উত্তৰ দিয়া। ক. জিকিৰ জাৰীৰ ৰচক কোন? উত্তৰ: জিকিৰ জাৰীৰ ৰচক হ'ল আজান ফকীৰ। খ. কোনবোৰ গীতৰ সৈতে জিকিৰ জাৰী গীতৰ সুৰৰ সাদৃশ্য আছে? উত্তৰ: টোকাৰী গীত, দেহ বিচাৰৰ গীত আদিৰ সৈতে জিকিৰ জাৰী গীতৰ সুৰৰ সাদৃশ্য আছে। গ. জিকিৰ জাৰী শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ: জিকিৰ জাৰী শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে, যাৰ অৰ্থ হ'ল আল্লাহৰ নাম স্মৰণ কৰা। ২. তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দ অৰ্থ: ৰাছুল, দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাহৰ দূত। মুমিন, বিশ্বাসী মুছলমান, ৰহম, দয়া। কুতুব, ধ্ৰুৱ তৰা বা ধ্ৰুৱ নক্ষত্ৰ। বান্দা, বৃত্ত, দাস। ছাত্ৰ-ছাত্ৰীসকল, শব্দ অৰ্থকেইটা আহিয়েই থাকে, তোমালোকে এইকেইটা ভালকৈ চাই যাবা। ৩. মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনেহালে শগুনৰ লগত দৰিকাই টোপালি। এই কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। উত্তৰ: উক্ত কবিতাফাঁকি জিকিৰ জাৰী নামৰ পাত্ৰীৰ পৰা তুলি অনা হৈছে, যাৰ ৰচক হ'ল আজান ফকীৰ। এই পঙক্তিফাঁকিৰ জৰিয়তে কবিয়ে জীৱাত্মাৰ সংগ্ৰামৰ কথা বৰ্ণনা কৰিছে। তেওঁৰ মতে জীৱাত্মাই মক্কাৰ দুৱাৰত ঈশ্বৰৰ ওচৰত মুক্তিৰ বাবে সংগ্ৰাম কৰে, কিন্তু এই সংগ্ৰাম অতি কষ্টকৰ। দৰিকা চৰায়ে যেনেকৈ শগুনৰ লগত যুঁজি নিজৰ বাসটো বচাবলৈ সংগ্ৰাম কৰিবলগীয়া হয়, ঠিক তেনেকৈ জীৱাত্ময়ো মায়া মোহৰ পৰা মুক্ত হৈ ঈশ্বৰৰ ওচৰ পাবলৈ অহৰহ সংগ্ৰাম কৰিব লাগে। অৰ্থাৎ আধ্যাত্মিক মুক্তিৰ পথটো অতি কঠিন বুলি কবিয়ে বুজাব বিচাৰিছে। ৪. ব্যাখ্যা কৰা। ক. পানী মৰে পিয়াসত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ জাৰী নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। এই পঙক্তিফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে আল্লাহ বা ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই। তেওঁ প্ৰকৃত ভক্তৰ মাজতেই বিৰাজ কৰে। পানীয়ে যেনেকৈ আনৰ পিয়াহ গুচায়, ঠিক তেনেকৈ পানীৰ নিজৰ পিয়াহ গুচাবলৈ কোনো নাই। জুইয়ে যেনেকৈ আনক উত্তাপ দিয়ে, কিন্তু ইন্ধনৰ অভাৱত জুই নিজেই জাৰত মৰে, ঠিক একেদৰে আল্লাহ বা খোদা প্ৰকৃত ভক্ত বা মুমিনৰ মাজতেই লুকাই থাকে। গতিকে তেওঁক বাহ্যিক জগতত বিচাৰি ফুৰিলে পোৱা নাযায়, বৰঞ্চ নিজৰ আত্মাৰ মাজতহে বিচাৰিব লাগে। খ. মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ গাত, বেহাব নোৱাৰে তাত মায়াই ভেটে ভাত। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ জাৰী নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। এই পঙক্তিফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ জীৱনত মায়া মোহৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে। মক্কাৰ দুৱাৰত থকা তিৰবেণী গাত অৰ্থাৎ পবিত্ৰ স্থানত জীৱাত্মই মুক্তিৰ বেহা কৰিবলৈ যায়, কিন্তু সেই পবিত্ৰ স্থানতো মায়া মোহে বাট ভেটি ধৰে, যাৰ ফলত জীৱাত্মই মুক্তি লাভ কৰিব নোৱাৰে। অৰ্থাৎ মানুহে সংসাৰৰ মায়া মোহ ত্যাগ কৰিব নোৱাৰিলে পবিত্ৰ স্থানলৈ গলেও মুক্তি লাভ কৰিব নোৱাৰে বুলি কবিয়ে বুজাব বিচাৰিছে। গ. হজাৰ মইনাটিয়ে অনেক যুঁজুতি, দেও মাৰি পাৰ হলে এৰিলে পিৰিতি। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ জাৰী নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে
মানুহৰ জীৱনৰ ক্ষণস্থায়িত্ব আৰু সংসাৰৰ প্ৰতি থকা মোহৰ কথা কৈছে। মানুহৰ আত্মাটো বা জীৱটো এটা সজাত বন্দী হৈ থকা মইনা চৰাইৰ দৰে। সজাৰ মইনা চৰাইটোৱে যেনেকৈ নানা কৌশল বা বুদ্ধিৰে সজাৰ পৰা ওলাই যাবলৈ চেষ্টা কৰে, ঠিক তেনেকৈ মানুহৰ আত্মায়ো এই সংসাৰৰ মোহ ত্যাগ কৰি মুক্তি বিচাৰে। এবাৰ যদি এই মায়া মোহৰূপী সজাৰ পৰা আত্মা ওলাই যায়, তেন্তে সংসাৰৰ প্ৰতি থকা সকলো প্ৰেম প্ৰীতি নাইকিয়া হৈ যায়। অৰ্থাৎ মৃত্যুৰ পিছত সংসাৰৰ সকলো মায়া মোহ শেষ হৈ যায়। বাহা বিষয়ক এক সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ: চিন্তে, চিন্তা কৰে, ভাবে। ঘাট, নদীৰ পাৰ বা তীৰ্থস্থান। প্ৰীতি, প্ৰেম বা মৰম। আসমান, আকাশ। দৰিয়া, সাগৰ বা নদী। পিয়াহ, তৃষ্ণা বা পিয়াহ। ভাত, ৰাস্তা বা পথ। বেল, বিপদ বা বিভ্ৰান্তি। HSLC পৰীক্ষাৰ পূৰ্ব বৰ্ষৰ প্ৰশ্ন উত্তৰ 2015 চনৰ পৰা 2025 চনলৈকে এই কুৱেশ্যন আনচাৰখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইখিনি ভালকৈ চাই যাবা, তোমালোকে 100% কমন পঢ়িবই। চমু প্ৰশ্ন 1. আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? HSLC 2016ত আহিছিল এইটো। উত্তৰ: আজান ফকীৰৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলান। 2. জিকিৰ শব্দটোৰ অৰ্থ কি? HSLC 2017ত আহিছিলে। উত্তৰ: জিকিৰ শব্দটোৰ অৰ্থ হ'ল বাৰে বাৰে উচ্চাৰণ কৰা। 3. মুমিন শব্দৰ অৰ্থ কি? HSLC 2018ত আহিছিল। উত্তৰ: মুমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। 4. আজান ফকীৰে ক'ত ধৰ্ম চৰ্চা কৰিছিল? HSLC 2019ত আহিছিল। উত্তৰ: আজান ফকীৰে দিখৌমুখৰ শৰাগুৰি চাপৰিত ধৰ্ম চৰ্চা কৰিছিল। 5. কুতুব মানে কি? HSLC 2020ত আহিছিল। উত্তৰ: কুতুব মানে ধ্ৰুৱ নক্ষত্ৰ। 6. জিকিৰবোৰত কাৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে? HSLC 2022ত আহিছিলে এইটো আনচাৰ। উত্তৰ: জিকিৰবোৰত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। দীঘল প্ৰশ্ন: পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ব্যাখ্যা কৰা। HSLC 2017ত আহিছিলে, 2020ত আহিছিলে। এইটো তোমাৰ পাঠভিত্তিক য'ত আছে তাতে এইটো আছে কুৱেশ্যন। তোমালোকে এইটো তাতে পঢ়িলে হ'ল, ইয়াতে পঢ়িব নালাগে। জিকিৰৰ মূল ভাৱ তোমাৰ ভাষাৰে লিখা। HSLC 2018তে আহিছিল। আজান ফকীৰৰ জিকিৰত আল্লাহৰ মহিমা আৰু মানৱ জীৱনৰ আধ্যাত্মিক দিশটো প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ বিশ্বাসী জনৰ হৃদয়ত বিৰাজ কৰে। মানুহৰ শৰীৰটোক সজা আৰু আত্মাক মইনাৰ লগত তুলনা কৰি আত্মাৰ মুক্তিৰ আকাংক্ষাৰ কথা কোৱা হৈছে। জিকিৰটিত হিন্দু আৰু মুছলমান ধৰ্মৰ ভাৱধাৰাৰ এক সুন্দৰ সমন্বয় ঘটিছে, যি অসমীয়া সমাজৰ সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন। আজান ফকীৰৰ চমু পৰিচয় দিয়া। HSLC 2019ত আহিছিল। উত্তৰ: আজান ফকীৰ সপ্তদশ শতিকাত অসমলৈ অহা এজন ইছলাম ধৰ্মগুৰু আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলান। জনশ্ৰুতি মতে তেওঁৱেই প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ শিকাইছিল বাবে তেওঁক আজান ফকীৰ বুলি জনা যায়। আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ শৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিছিল, য'ত তেওঁ ধৰ্ম চৰ্চা কৰিছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল। তেওঁ অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি। তাৎপৰ্য ব্যাখ্যা কৰা। পাঠভিত্তিকত আছেতো, তো ওপৰত 4ৰ গ নং প্ৰশ্নৰ উত্তৰ চাব পাৰা এইটো।
অতিৰিক্ত 10টা সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হৈ যাব, তোমালোকে চাই যোৱা কুৱেশ্যন আনচাৰখিনি। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।